গণৰাজ্য দিৱসৰ পূৰ্বে ৰাজ্যজুৰি আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেহু আলফা স্বাধীনৰ সম্ভাৱ্য কুটাঘাত ৰুধিবলৈ হস্তম চোৰাংচোৱা সংস্থা চোৰাংচোৱাৰ হাতত অসম অৰুণাচল সীমান্তত আলফা স্বাধীনে বাহৰ পতাৰ খবৰ উজনি অসমৰ স্পৰ্শকাতৰ অঞ্চলত হেন চকু সেনা আৰক্ষীৰ দেশৰ গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ 5টা দিন তাৰ পূৰ্বে ৰাজ্যত হ'ব পৰা সম্ভাৱ্য কুটাঘাত ৰোধ কৰিবলৈ সাজু হৈ পৰিছে সেনা আৰক্ষী চোৰাংচোৱা স্মৰ্তব্য যে 2024 চনৰ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ হদিয়াৰ পৰা ধুবুৰীলৈ বোমা সংস্থাপন কৰি শক্তি প্ৰদৰ্শন কৰিছিল বিচ্ছিন্নতাবাদী বিদ্ৰোহী সংগঠন আলফা স্বাধীনে হেয়েহে 26 জানুৱাৰীত যাতে কোনো ঘটনা সংঘটিত নহয় তাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছে নিৰাপত্তা বিভাগে উল্লেখ্য যে শেহতীয়াকৈ উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলাত আলফা স্বাধীনে নিজৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে ধন দাবীৰ লগতে সংঘটিত কৰিছে অপহৰণ কাণ্ডও গতিকে আলফা স্বাধীনে যিকোনো ঘটনা সংঘটিত কৰিব পাৰে বুলি শংকিত হৈ আছে আৰক্ষী প্ৰশাসন ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ সৈতে অনুষ্ঠিত হৈ গৈছে উচ্চস্তৰীয় নিৰাপত্তা বৈঠক মুঠৰ ওপৰত আইন শৃংখলাৰ দিশটোত কোনো খুঁত ৰাখিব বিচৰা নাই প্ৰশাসনে ইফালে চোৰাংচোৱাৰ হাতত আলফা স্বাধীনৰ এটা দলে অসম অৰুণাচল সীমান্তৰ বিভিন্ন অঞ্চলত বাহৰ পতাৰ খবৰ আহি পৰিছে যাৰ বাবে তিনিচুকীয়া জিলাৰ স্পৰ্শকাতৰ অঞ্চল মাৰ্ঘেৰিটা লিডু জাগুন লেখাপানী বৰডুমচা পেঙাৰী কাকপথৰ হদিয়া আদিত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰা হৈছে লগতে চলিছে ব্যাপক হাৰত নাকা চেকিং তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন বাহন মুঠৰ ওপৰত আলফা স্বাধীনৰ কুটাঘাত ৰোধ কৰিবলৈ 100% প্ৰচেষ্টা অব্যাহত ৰাখিছে বিগত 15 আগষ্টত বেয়াকৈ মুখ ঠেকেচা খোৱা অসম আৰক্ষী সেনা কেন্দ্ৰীয় আৰু ৰাজ্যিক চোৰাংচোৱা সংস্থাই নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও